হরি বর্তমানের মই দেবেন্দ্র এই সারেগাপুরীর আমি সকলতি মিলিত হই বিভিন্ন কর্মত অমরাবতী আমি করিছু শাসন। দেবগণ আমার মাজত ঐহিকত আৰু পাৰত্ৰিকত নাই কোনো ভেদাভেদ আৰু সেইবাবে অমৰাৱতী সদায় আনন্দময়ী। সত্যবাসৱ আলুষ্য বিষয় বৈভৱতা যিমান নাথাকক কিয় অমৰাৱতীৰ, তথাপিতো আমাৰ স্থান অতি উচ্চ শিখৰে। এই সকলোবোৰ তোমালোকৰ বাবেই হৈছে সম্ভৱ, সকলেই হ'ব পৰা নাই মই ৰাজা পুৰন্দৰ। সকলোৰে শৃংখলাবদ্ধ আৰু সুপৰিচালনাত অমৰাৱতী আজি বিশ্ব বিখ্যাত। গতিকে দেৱগণ ভোগ কৰা, উপভোগ কৰা সকলোটি মিলি। দেৱৰাজ, বিধাতাৰ বিধি অনুসাৰেতো আমি লজ্জা ভয় ঘৃণা পৰিহাৰ কৰি উপভোগ কৰিছোঁ এই অমৰাৱতীৰ সৌষ্ঠৱ। বিশ্বাসতকৈ আৰু কোনো বস্তু নাই। দৃঢ়তা বিশ্বাসক হত্যাৰে লৈ আমি আগুৱাই যাম চিৰকাললৈ। তথাপিও দেৱগণ, দেৱৰাজ, মাজে মাজে বিঘিনি আহি খল খলাই হাঁহে মোৰ স্নেহৰ ৰাজ্যতে, আৰু সেইবাবেই চিন্তা হয় মনত মোৰ। দেৱৰাজ, তাৰ বাবেতো আপুনি কাষা নিয়োগ কৰা নাই ভক্তে। ইয়োতো মোৰ স্বাভিমান দেৱগণ। তাতেই পোৱা যায় আনন্দ দেৱৰাজ। আচলতে আপুনি আপোনাৰ মতত এক স্থিৰ হৈ পৰিচালনা কৰিছে এই স্বৰ্গৰ ৰাজসিংহাসন। প্ৰতি পদে থাকিলেও সংশয়, আত্মতৃপ্তি হোৱা নাই লাঘৱ। সত্য বাক্য দেৱগণ, সত্য বাক্য কৰিলা উচ্চাৰণ। ভোগ বিলাস মোৰ নিজা পৰিচয়, নিতৌলভী উন্মনা উৰ্বশী ৰম্ভা মেনকাৰ সুখ ডুব গৈ থাকো মই আনন্দ সাগৰত। দেৱগণ চোৱা চোৱা
ফালে ঋষি মহর্ষি মহামুনিগণে মোরে মঙ্গল কামনা করি যজ্ঞত হৃতাহুতি করিছে প্রদান মোর সমানে সৌভাগ্যশালী আছে কোনজন বাৰু দেৱগণ দেৱৰাজ নকৰি পলম সকলোৱে নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ বলক দেৱৰাজ